জীৱন প্ৰেৰণা স্কিম 2025-2026 অৰ্থাৎ যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত আফটাৰ গ্ৰেজুৱেশ্যন জীৱন প্ৰেৰণা স্কিম এপ্লাই কৰিছিলা, তোমালোকে দুটা ইনষ্টলমেণ্ট পাইছিলা, তাৰপিছত পোৱা নাই। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছিলে এটা লাইভ যোগেৰে আগষ্টত দিব, তাৰপিছত এগেইন জনালে ছেপ্টেম্বৰত দিব। বাট জীৱন প্ৰেৰণাৰ পে'মেণ্টখিনি যিসকলে এপ্লাই কৰিছিলে, যিসকলে পাই আছিলে, পে'মেণ্টখিনি পাব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনালে। এতিয়া নেক্সট কথাটো হ'ল যে কেইদিন আগত এটা নটিফিকেশ্যন আহিছিলে যে আধাৰ কাৰ্ড বা যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা কৰিছে সিহঁতৰ আধাৰ কাৰ্ড আৰু বেংকৰ লগত লিংক কৰিব লাগে। নটিফিকেশ্যন আহিছিলে, ডিফাৰেণ্ট মেছেজো আহিছিলে, ষ্টুডেণ্টৰ মেছেজো আহিছিলে। আৰু এগেইন ছেম মেছেজ আজি 1 আগষ্ট আজি আহিছে। বহুত ষ্টুডেণ্টৰ আহিছে, মোক স্ক্ৰীনশ্বট পঠাইছে, দাদা এনেকুৱা মেছেজ আহিছে, কি কৰিম? চ' যিসকলৰ মেছেজ আহিছে অহা নাই মেটাৰ নকৰে, চবৰ যিমান ষ্টুডেণ্টে জীৱন প্ৰেৰণা কৰিছা, মোৰ মতে যিমান ষ্টুডেণ্টে কৰিছা, প্লিজ কাইণ্ডলি তোমাৰ যোনখন একাউণ্টত পে'মেণ্ট পাই আছিলা, মানে বেংক একাউণ্টত যোনখন একাউণ্টত পে'মেণ্ট পাই আছিলা, সেই বেংক একাউণ্টত গৈ তোমাৰ আধাৰ কাৰ্ড আপডেট কৰা, প্লিজ আপডেট কৰা। তোমাৰ আধাৰ কাৰ্ড লিংক কৰা, চিট কৰা, মেপ কৰা, প্লিজ কাইণ্ডলি এইখিনি কাম কৰা। আদাৰৱাইজ তুমি যদি মেপ নাথাকে, যদি চিট নাথাকে, দেন তুমি নাপাবা, পে'মেণ্ট নাপাবা। আৰু সেইকাৰণে সিহঁতে অতি সোনকালে আজি অৰুণোদয়ৰ পইচা দিছে, আজি অৰুণোদয়ৰ পইচা দি আছে। মই লাইভ চাই আছিলো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ। চ' আজি অৰুণোদয়ৰ পইচা দিছে, অতি সোনকালে জীৱন প্ৰেৰণা আৰু বাবু আঁচনিৰো পে'মেণ্ট অতি সোনকালে দি দিব, যিসকলে অলৰেডি এপ্লাই কৰি আছা। আৰু যিসকল নতুন ষ্টুডেণ্ট সিহঁতে এপ্লাই কৰিব লাগিব, তাৰ পিছতে পে'মেণ্ট দিব। চ' প্লিজ কাইণ্ডলি বাবু আঁচনি, জীৱন প্ৰেৰণা, নিযুত মইনা যিসকলে কৰিছা, প্লিজ বেংক একাউণ্ট আৰু আধাৰ লগত লিংক কৰাটো প্লিজ কৰা। আৰু নাইবা তোমালোকৰ কলেজতো কণ্টেক্ট কৰিব পাৰা, যিসকলৰ মেছেজ আহিছে। আৰু নেক্সট কথাটো হ'ল, বৰ্তমান আমাৰ অসমৰ চিটুৱেশ্যন খুবেই বেয়া, আমি সকলোৱে জানো। চ' আমাৰ ইনিচিয়েটিভ, অচিন্ত ফেমিলিৰ পৰা এটা ইনিচিয়েটিভ লৈছোঁ। চ' আমি BS কলেজৰ থ্ৰুদি নাইবা দুটা অপশ্যন আছে, BS কলেজ মই লাইভত জনাই থাকোঁ। BS কলেজৰ থ্ৰুদি BS কলেজে ইনিচিয়েটিভ এটা লৈ আছে, যাব বুলি, হেল্প কৰিবলৈ যাব বুলি, বা কিছু বস্তু, কিছু সামগ্ৰী, মেডিচিন বা কিছুমান এডুকেশ্যনেল আইটেম সৰু যিখিনি ষ্টুডেণ্টছ আছে, সৰু কণমানিহঁত, সিহঁতক দিবলৈ চেষ্টা কৰিব বুলি শুনিছোঁ। যদি সেইটো হয়, দেন তাৰ থ্ৰুদি আমি আমাৰ যিখিনি ফাণ্ড ৰেইজ হ'ব সেইখিনি দিম। আৰু যদি নহয়, দেন বন্ধু ষ্ট্ৰীম আছে ইউটিউবৰ, বহুত ট্ৰান্সপেৰেঞ্চিভাৱে এই কামখিনি কৰে, নাইবা বিকাশ দাৰ থ্ৰুদি আমি পইচাখিনি, যিখিনি ফাণ্ড ৰেইজ হ'ব, যিখিনি পইচা কালেকশ্যন হ'ব, ডনেশ্যনৰ পইচা কালেকশ্যন হ'ব, আমি দিবলৈ চেষ্টা কৰিম। চ' ইচ এণ্ড এভৰি ইউটিউব ফেমিলি, যিখিনি মোৰ ফেমিলি আছে, যিসকলে ভিডিঅ' চাই থাকা, মোৰ বিনম্ৰ অনুৰোধ, ডেছক্ৰিপশ্যনত UPI ID দিয়া আছে, নাইবা মোৰ পোষ্টত স্কেনাৰ দিয়া আছে। এজন আমাৰ হোষ্টেলৰ, আমাৰ BS কলেজ মেন্স হোষ্টেলৰ এজন সদস্যৰ, মানে মেম্বাৰৰ স্কেনাৰ দিয়া আছে, তোমালোকে তাতে পে'মেণ্ট কৰিব পাৰা। আমি অতি সোনকালে আপাৰ আছামৰ সেইখিনি মানুহক দিবলৈ চেষ্টা কৰিম, যিখিনি ফাণ্ড ৰেইজ হয় BS কলেজৰ থ্ৰুদি, নাইবা আমি বিকাশ দাবাত বন্ধু ষ্ট্ৰীম, মষ্ট এক্সপেক্টেড বন্ধু ষ্ট্ৰীম, যিহেতু মই মেছেজ কৰি থাকোঁ কেতিয়াবা, চ' বন্ধু ষ্ট্ৰীমৰ থ্ৰুদি দিবলৈ চেষ্টা কৰিম। চ' বিনম্ৰ অনুৰোধ থাকিল, যোনে যিমান পাৰা তোমালোকে প্লিজ ডনেট কৰিবা। আৰু লগতে মোৰ হোৱাটছআপ 7002233517, এই নাম্বাৰত তোমালোকে স্ক্ৰীনশ্বট দি থবা, যাতে আমি এটা ডাটা বনাব পাৰোঁ, কোনে কিমান দিলে আৰু টোটেল কিমান কালেকশ্যন হ'ল। আৰু সেই কালেকশ্যনখিনি আমি যাতে ট্ৰান্সপেৰেঞ্চিভাৱে, একদম মজাকে ট্ৰান্সপেৰেঞ্চিভাৱে, যাতে কোনো কুৱেশ্যন কৰিব নোৱাৰে, গোটেইখিনি টকা যাতে আমি অসমৰ যিখিনি বান আক্ৰান্ত মানুহ সেইখিনিক দিব পাৰোঁ। চ' জয় আই অসম, জয় জুবিন দা। আমি জুবিন দেশৰ মানুহে মানুহৰ বাবে। চ' জীৱন প্ৰেৰণা, বাবু আঁচনি, নিযুত মইনা, যিসকলৰ চিট নাই, চিট কৰা, বেংকৰ লগত, আধাৰৰ লগত লিংক কৰা। আৰু যিসকলে ডনেট কৰিব খোজা, প্লিজ ডনেট কৰিবা। ইটছ এ হাম্বল ৰিকুৱেষ্ট থাকে সকলোলৈ। ধন্যবাদ। ডেছক্ৰিপশ্যনত UPI ID দিয়া আছে, নাইবা পোষ্টত স্কেনাৰ দিয়া আছে। ধন্যবাদ।